নমস্কাৰ গাইজ, আপোনালোক সকলোকে মোৰ ভিডিঅ'লৈ পুনৰবাৰ ৱেলকাম জনাইছোঁ বহু দিনৰ মূৰত। চ' এইটো বৰ্তমান হৈছে ডিচেম্বৰৰ মাহ আৰু ডিচেম্বৰৰ পিকনিক ছিজন ষ্টাৰ্ট হৈ আছে। চ' আজি ডিচেম্বৰ 28 আৰু দাদাহঁতৰ লগত নটৰাজ ডেন্স একাডেমীৰ পৰা যোৱাবাৰৰ নিচিনাকৈ এইবাৰো যাবলৈ ওলাইছোঁ উকিয়াম। আৰু আজি আমি উকিয়ামত যাম পিকনিক খাবলৈ। চ' ভাবিছোঁ আপোনালোককো দেখাব। উকিয়ামটো কমন প্লেচেই হয় বাৰু, পিকনিকত বহুতে পিকনিক গৈয়ে থাকে। তথাপিও ভাবিছোঁ যিহেতু যাম, এটা মেমৰিও হওক বা আপোনাক যোনে যোনে গৈ পোৱা নাই, মই গোটেইখিনি দেখাব ট্ৰাই কৰিম। চ' আপোনালোকে চাব আৰু চাই মৰম দিব, গতিকে চাই থাকক। বাই বাই। উকিয়াম জালুকবাৰীৰ পৰা প্ৰায় 2.5 ঘণ্টাৰ ৰাস্তা। আৰু উকিয়াম যাবলৈ প্ৰথমতে ছয়গাঁৱলৈ আহি ছয়গাঁৱৰ পৰা লেফ্ট ছাইডৰ ৰাস্তাটোৰে প্ৰায় 27 কিলোমিটাৰ গ'লেই পাই যাব উকিয়াম। প্ৰায় 3 ঘণ্টাৰ মূৰত আমি উকিয়াম পাই গ'লোঁ আৰু এতিয়া আমি সকলোৱে মিলি ব্ৰেকফাষ্ট কৰিম, তাৰপিছত উকিয়াম জেগাটো চাম। চ' ইয়াতে আপোনাৰ ইমান বেছি মানুহ যে এনেকুৱা হৈছে খোজ দিবও জেগা নাই। ইমান বেছি মানুহ, ইমান বেছি গাড়ী, দোকান, মানে আপোনাৰ গোটেই মাছৰ বজাৰ আৰু ইমান বেছি মানুহ হৈ আছে বৰ্তমান উকিয়ামত। উকিয়ামত আহি ঘূৰি আছোঁ তাৰমানে। বৰ্তমান আমি উকিয়াম বিচাৰি আছো, কিন্তু ইটো চাইডে উকিয়াম চালো, এবাৰ সিটো চাইড এবাৰ বেলেগ চাইডত উকিয়াম চাম, কিন্তু আমি উকিয়ামেই দেখা নাই। বৰ্তমান উকিয়াম বিচাৰিহে আছো। উকিয়াম মানুহ কোনফালত যাম? মানুহ কৈ আছে উকিয়াম ভাল লাগে, এইবাৰ আহি দেখা পালো উকিয়াম বেলেগ, কনফিউজ হলো। সেইকাৰণে উকিয়াম বিচাৰি আছো বৰ্তমান। আমি উকিয়ামত আছোঁ এতিয়া। কথাটো হৈছে বাইহাটা চাৰিআলিৰ পৰা উকিয়াম আহি পাওঁতে প্ৰায় 3 ঘণ্টামান সময় লাগিছে। আৰু একদম মেইন কথাটো হৈছে এতিয়া উকিয়াম জেগাটো মানে বহুত ডাঙৰ হয়। ত' যিটো ডাঙৰ হয় মানে আগতে মানে কেনেকুৱা আছিলে, উকিয়াম প্লেচটো মানে এখন ওলোমা দলং এখনে অলপমান ফেমাছ আছিলে। সেইখন হৈছে এই যিখন দলং দেখিছে, এই দলংখনৰ বেক চাইডত ওলোমা দলংখন আছে। কিন্তু কথাটো হৈছে যেতিয়া ওলোমা দলংখন বেয়া হোৱাৰ পিছত এই প্লেচটো বন্ধ কৰি দি পেলাই বেলেগ এটা চাইডত খুলি দিয়া হৈছে, মানে এইটো উকিয়াম পিকনিক প্লেচ হিচাপে। কিন্তু সেই প্লেচটোত মানে যদি মোৰ ভিডিঅ'টো চাই আছে এতিয়া, তেতিয়াহ'লে নাযাব। মানে একদম মানে গ'লে অফ টাইমত যাব, অফ ছিজনত যাব, পিক ছিজনত যাব। কাৰণ একদম এনেকুৱা বিৰক্তি, আপোনাৰ লাইক মাছৰ বজাৰ, ইমান মানুহ, ইমান বেছি মানুহ, অশান্তি লাগি যায়। ত' তাৰ পৰা ইয়ালৈকে আপোনাৰ 1 কিলোমিটাৰ মানে হ'ব। সেইটো প্লেচৰ পৰা এইটো প্লেচ আপোনালোকৰ গমেই পাব। তাতে আনকি আপোনালোকৰ 300 আপোনাৰ ফিজো ল'ব তাৰ সেই পিকনিক প্লেচটোত যাবৰ কাৰণে। কিন্তু ইয়াতে একো ফিজ নাই, বা ইয়াতে প্লেচটো বহুত ধুনীয়া হয়। আৰু আপুনি এই নদীৰ পাৰত এনেকৈ পিকনিক খাব পাৰিব। ইয়াতে খুব বেছি 2-3টামান মানে পিকনিক পাৰ্টি আছে, কিন্তু সেইটোত একদম ভৰ্তি হৈছে, পূৰা ভৰ্তি হৈছে। ত' যদি চাই আছে এইটো পিকনিক প্লেচত আহিব, উকিয়ামৰ এই পিকনিক প্লেচটো বেষ্ট হয়। এইটো পিকনিক প্লেচ বেষ্ট হয়। আৰু ইয়াতে ফটো উঠিব বা শিলত আহি ভাল লাগে। আৰু আমাৰ এইটো হৈছে কুলিক দাদা, এই পিকনিক প্লেচটো বহুত ধুনীয়া। দে কিবা এটা কৈ দে তুমি। উকিয়াম আহিলোঁ, মোৰ সিদ্ধান্তটোৱে ঠিক আছিল। মই আজি 4 বছৰমান আগতে আহিছিলোঁ। এইটো প্লেচ বহুত ভাল লাগে।
দুটা জেগা আছে তাতে টিকট তাতে 300কে চবেই ভাবে সেইটো লোকেশ্যন বেষ্ট, কিন্তু ইয়াতে যিটো পিচ আছে পিকনিক বুলি ক'লে ইয়াত কম জেগা কিন্তু গোটেইখিনি পায় পিকনিকৰ কাৰণে প্ৰপাৰ লোকেশ্যন। কোনোবাই যদি আহে নহয় ইয়াত আহিব, সেইটো চাইড এনেই মানে বেকাৰ ইমান ভাল নালাগে। সেইটো চাইড পইচা সিফালে বহুত লয়, মাছৰ বজাৰ টাইপ না, একো নাই। আৰু এইটো প্লেচ একদম কম জেগা হয় কিন্তু ভাল লাগে, বহুত ভাল লাগে, উইদাউট এনি ফিজ ন। একো নালাগে, নেচাৰ বঢ়িয়া, নেচাৰ ইয়াতে বহাৰ লগে লগে কিবা এটা ভাল লাগে। উকিয়ামৰ ভিডিঅ' এইখিনিয়ে থাকিল, আৰু এতিয়া আমি ভাত খাই ঘৰত যাম। আৰু মই লাষ্টতো এইটো কথাই কওঁ যে য'ত উলমা দলংখন আছে, যদি আপোনালোক আহি আছে তেতিয়াহ'লে সেইটো জেগাতে আহিব, সেইটো জেগাত যাব নালাগে।